নেপালী খুঁটিত সলমান খান আপুনি হয়তো ভাবিছে যে নেপালী খুঁটিলৈ সলমান খান কেতিয়া আহিল কিন্তু আপুনি আচৰিত নহ'ব যে সলমান খান নেপালী খুঁটিলৈ নাহিলেও সলমান খানে কিন্তু মুম্বাইৰ পৰাই সহায় কৰিছে শিৱসাগৰ চৰাইদেউ বানাক্ৰান্ত এয়া হৈছে এটা দৃশ্য এই দৃশ্যটো আপুনি দেখিছে পানী শুকোৱাৰ পাছত আৰু পলহবোৰ শুকোৱাৰ পাছত এই নেপালী খুঁটি বা বিহুবৰত এতিয়া ঘৰ বনোৱা কাম আৰম্ভ হৈছে মানুহবোৰক যাতে থাকিবলৈ এটা ঘৰ বনাই দিব পাৰি এনেকুৱা ঘৰ বনোৱা কাম আৰম্ভ হৈছে এই ঘৰবোৰ বনোৱাৰ কাম আৰম্ভ কৰিছে গ্লোবেল শিখে গ্লোবেল শিখৰ কাম আপুনি ইতিমধ্যে দেখিছে যে 19 জুলাই পিছৰ পৰাই অসমৰ বন্যাত্ৰৰ কাষত গ্লোবেল শিখ আছে গ্লোবেল শিখে সাহায্যৰ পৰা আৰম্ভ কৰি বন্যাত্ৰক সকলো ধৰণৰ সহায় কৰি আহি আছে আৰু এতিয়া পানী শুকোৱাৰ পাছত পলহ শুকোৱাৰ পাছত গ্লোবেল শিখ কিন্তু আঁতৰি যোৱা নাই বন্যাত্ৰৰ কাষৰ পৰা আঁতৰি যোৱা নাই গ্লোবেল শিখে এতিয়া এই কামসমূহ আৰম্ভ কৰিছে এই শিৱসাগৰ চৰাইদেউ স্থানীয় যুৱকসকলৰ সহায়ত গ্লোবেল শিখে 100তকৈ অধিক ঘৰ বনোৱাৰ কাম আৰম্ভ কৰিছে এইসকল যুৱক আপুনি দেখা পাইছে তেওঁলোকে বাঁহ কাটি আছে কাঠ কাটি আছে কোনোবাই ৰছী তেওঁলোকে সাজু কৰি আছে এইসকল আছে একেবাৰে স্থানীয় যুৱক তেওঁলোক দিচাংমুখৰ পৰা আহিছে দিচাংমুখৰ পৰা আহি তেওঁলোকে গ্লোবেল শিখৰ সহযোগত তেওঁলোকে এই ঘৰ বনোৱা কাম আৰম্ভ কৰিছে 100তকৈ অধিক এনেকুৱা অস্থায়ী ঘৰ বনাই দিয়াৰ টাৰ্গেট গ্লোবেল শিখে লৈছে ইতিমধ্যে 3 পৰা 4টা ঘৰ 2-3 দিনত ইতিমধ্যে হৈ গৈছে আৰু এই গোটেই প্ৰকল্পটোত সহায় কৰিছে এই গোটেই যেটো প্ৰজেক্ট গ্লোবেল শিখৰ এই যেটো ঘৰ বনোৱাৰ যেটো প্ৰজেক্ট এই প্ৰজেক্টটোত সহায় কৰিছে সলমান খানে ইতিমধ্যে গ্লোবেল শিখে তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজ তেওঁলোকৰ সামাজিক মাধ্যমত গোটেইখিনি উল্লেখ কৰিছে যে আসিয়ানা এই প্ৰজেক্টৰ অধীনত সলমান খানৰ সহযোগত তেওঁলোকে এই যেটো ঘৰ বনোৱা প্ৰকল্প এই ঘৰ বনোৱা কামটো তেওঁলোকে আৰম্ভ কৰিছে এয়া হৈছে গ্লোবেল শিখৰ মানৱীয়তা এয়া হৈছে সলমান খানৰ মানৱীয়তা এনেকুৱা ধৰণে হেইটো এটা ঘৰ আমি দেখুৱাইছো আপোনাক এই ঘৰটো ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল এটা পৰিয়াল থাকিব পৰাকৈ সেই ঘৰটো ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল এনেকুৱা 2-3টা ঘৰ সম্পূৰ্ণ হৈ গৈছে আৰু তাৰ পাছত তেওঁলোকে সৰু সৰু এখন দুখন বেনাৰ লগাই দিছে গ্লোবেল শিখ বুলি গ্লোবেল শিখে এনেকুৱা 100টা এনেকুৱা প্ৰায় 100টা ঘৰ বনোৱাৰ টাৰ্গেট তেওঁলোকে ইতিমধ্যে লৈছে আৰু এই কাম তেওঁলোকে তীব্ৰ গতিত এয়া চলি গৈ আছে হেতু ঘৰ সম্পূৰ্ণ হ'ল আমি আপোনাক দেখুৱালো গ্লোবেল শিখৰ যেটো টিম সেই টিমটো তেওঁলোকে তদাৰক কৰি গৈ আছে এই স্থানীয় যুৱকসকলৰ সৈতে তেওঁলোকে কাম কৰি আছে এই বাঁহবোৰ তেওঁলোকে নিজেই লৈ আহিছে বাঁহবোৰ তেওঁলোকে যোগান ধৰিছে দিচাংমুখৰ পৰা বাঁহ আহিছে ইয়াৰ স্থানীয় যুৱক যিসকল শিৱসাগৰৰ স্থানীয় যুৱক তেওঁলোকে সহায় কৰিছে আৰু তাৰ পাছত গ্লোবেল শিখে কাম কৰি গৈ আছে মই অলপমান কথা পাতি যাম দাদা আপোনালোক ক'ৰ পৰা আহিছে আমি একচুৱেলি দাদা আমি শিৱসাগৰ দিচাংমুখৰ পৰা আহিছোঁ দিচাংমুখ আপোনালোকে গ্লোবেল শিখে লৈ আহিছে গ্লোবেল শিখে লৈ আহিছে আৰু তেওঁলোকৰ যিটো আজি অৱস্থা এই অৱস্থা দেখি আমিও আগবাঢ়ি গুচি আহিছোঁ তেওঁলোকক আগবাঢ়িছোঁ গ্লোবেল শিখে আপোনালোকক কেতিয়া মাতিলে ইয়ালৈ আমাক আপোনাৰ পৰহিৰ পৰা আমাক ইয়াত নিমন্ত্ৰণ কৰাইছে আৰু তেওঁলোকৰ যিটো পৰামৰ্শ মতে আমি আগবাঢ়ি গৈছোঁ আমাৰ যিটো মিচিঙৰ কালচাৰেল এই ঘৰটো হিচাপত মানে যদি অলপ চেফটি কৰিব পাৰোঁ সেই হিচাপত আমি আগবাঢ়িছোঁ কিমান ঘৰ বনাব দিছে আপোনালোক তেওঁলোকৰ এতিয়া হিচাপ মতে আমি 100 ঘৰ বনাবলৈ কৈছোঁ 100 ঘৰ খুব ইউনিক মানে মিচিঙৰ যিবোৰ চাংঘৰ আছে সেই চাংঘৰৰ ষ্টাইলত মই দিচাংমুখৰ উদাহৰণটো দিছোঁ যে দিচাংমুখৰ মিচিং মানুহসকলৰ ঘৰবোৰ হৈছে চাংঘৰ দিচাংমুখত প্ৰতি বছৰে পানী হয় হয়নে প্ৰতি বছৰে পানী হয় কিন্তু দিচাংমুখৰ মানুহৰ ঘৰ পানীত ডুব নাযায় বা মানুহ কোনো পানীত উঠি যাবলগীয়া নহয় কি কাৰণে যে তেওঁলোকৰ ঘৰবোৰ চাংঘৰ আৰু এতিয়া গ্লোবেল শিখে এই লক্ষ্যটো লৈছে কাৰণ ইয়াত পানী আকৌ হ'ব পাৰে গতিকে সেই কাৰণে তেওঁলোকে এই যিসমূহ অস্থায়ী ঘৰ বনাইছে সলমান খানৰ সহযোগত এই ঘৰবোৰ তেওঁলোকে চাংঘৰ সদৃশ কৰিছে আপুনি দেখা পাইছে এই যেটো ঘৰ কেমেৰাত প্ৰভাসে দেখুৱাই দিব এই ঘৰটো সম্পূৰ্ণৰূপে চাংঘৰৰ দৰে তেওঁলোকে বনাইছে চাংঘৰৰ ষ্টাইলত তেওঁলোকে বনাইছে যাতে পুনৰ পানী হ'লেও মানুহবোৰ যাতে ঘৰটোতেই থাকিব পাৰে তেওঁলোকে যাতে ৰাস্তালৈ যাবলগীয়া নহয় এই বাঁহবোৰ তেওঁলোকে লৈ আহিছে মই অলপমান কথা পাতিম তেওঁলোকে বাঁহ ইতিমধ্যে লৈ আহিছে দাদা কোৱা আপুনি দিচাংমুখৰ কেতিয়া আহিলে আজি 8টা বজাত তাৰ আগতে অহা নাই আপুনি তাৰ আগতে আজি আহিছেনে প্ৰথম কালিও আহিছিলোঁ কালি এখন ঘৰ বনালোঁ কালি কেইটা ঘৰ বনালে এখন মই বাবুৰ শিৱসাগৰ মানে আপোনালোকে লৈ আহিছে নে গ্লোবেল শিখে গ্লোবেল শিখাই লৈ আহিছে গোটেই কামটো আপোনালোকক গ্লোবেল শিখে দিছে হয় এটা ঘৰ বনাব দিছে 100 ঘৰ বুলি কৈছে 100 ঘৰ এতিয়া পুৰা কাম কৰি আছে কৰি আছোঁ 100 ঘৰ ওপৰতে হ'ব বুলি কৈছে কিন্তু 100 ঘৰ বুলি আমি ভাবি লৈছোঁ আৰু মিচিঙৰ যিবোৰ চাংঘৰ আছে তেনেকুৱা ষ্টাইলৰ চাংঘৰ বনাই দিবলৈ কৈছে আমাক
এয়া হৈছে গ্ল'বেল শিখৰ মহানুভৱতা মই কৈছোঁৱে যে 19 জুলাই বান বিভীষিকা আৰু তাৰ পাছতেই গ্ল'বেল শিখ যিটো টীম সেই টীমটো আহি তেওঁলোকে অসমত উপস্থিত হৈছিল চৰাইদেউত এটা টীম শিৱসাগৰত এটা টীম তেওঁলোকে উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁলোকে বন্যাত্মৰ একেবাৰে কাষত গৈছে আনকি আপুনি দেখা পাইছিল যে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰন্দীপ হুডা পৰ্যন্ত ইয়ালৈ আহিছিল এই যিটো পথ এই পথটোতে এই যিটো আপাৰ নেপালী খুঁটি বুলি কোৱা হয় ইয়াত একাঠু বোকা আছিল সেই একাঠু পলসৰ মাজত কিন্তু অভিনেতা ৰন্দীপ হুদাই কিন্তু খোজকাঢ়ি তেওঁলোকে বন্যাত্মৰ দুখ দুৰ্দশাৰ বুজ লৈছিল এয়া হৈছে গ্ল'বেল শিখ আৰু এই গ্ল'বেল শিখৰ এতিয়া এই কামটো হৈছে যে বান শুকোৱাৰ পাছত পলস শুকোৱাৰ পাছত তেওঁলোকে মানুহবোৰক এৰি থৈ যোৱা নাই আৰু তেওঁলোকে এতিয়া এই ধৰণে তেওঁলোকে ঘৰ বনোৱা কাম আৰম্ভ কৰিছে তেওঁলোকৰ লক্ষ্য হৈছে 100তকৈ অধিক ঘৰ এই নেপালীখুটি অঞ্চলটোত বা বানে অধিক বেছিকৈ যিটো ধুই থৈ যোৱা অঞ্চল আছে এই অঞ্চলবোৰত তেওঁলোকে প্ৰায় 100টা ঘৰ বনোৱাৰ লক্ষ্য বান্ধি লৈছে আৰু চাংঘৰ ষ্টাইলত সেইকাৰণে তেওঁলোকে ইয়াৰ শিৱসাগৰৰ স্থানীয় যিসকল মিচিং যুৱক আছে সেই মিচিং যুৱকসকলক তেওঁলোকে মাতি আনিছে আৰু মিচিং যুৱকসকলেও খুব আন্তৰিকতাৰে তেওঁলোকক সহায় সহযোগ কৰিছে আৰু তাৰপাছত এই ধৰণৰ বাঁহ কাঠ আনি তেওঁলোকে দিনটোত 4ৰ পৰা 5টা ঘৰ বনাইছে আৰু তেওঁলোকৰ লক্ষ্য হৈছে 100টা ঘৰ বনোৱা মই আকৌ কৈছোঁ যে এই প্ৰজেক্টটোত গ্ল'বেল শিখক সহায় কৰিছে অভিনেতা সলমান খানে সলমান খান যদিও নেপালী খুঁটিলৈ অহা নাই যদিও ইয়ালৈ কায়িকভাৱে অহা নাই সলমান খানে কিন্তু মুম্বাইৰ পৰাই এই অসমৰ বন্যাত্মক সহায় কৰিছে আৰু 100তকৈ অধিক ঘৰ এই বানাক্ৰান্তক উপহাৰ দিব বিচাৰিছে